নমস্কাৰ, আপোনালোকক দি আননোন ফেক্ট ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। আপোনালোকে যদি ফেচবুকত চাই আছে তেতিয়াহ'লে আমাক টাইমছ অফ সাপেক্ষাতি পেজত পাব। আমি পাওঁ সন্ধ্যা নতুনত্ব। আজি আমি লৈ আহিছোঁ সাপেখাতিৰ ওচৰে পাজৰে থকা ঐতিহাসিকভাৱে সত্য এখন ঠাইৰ বিষয়ে কিছু কথা জনাবলৈ কিছু ঐতিহাসিক সমল। আহোমৰ চাওফাসকলৰ লগতে আহোমৰ দিনৰ বিষয়ববীয়াসকলে খোৱাপানীৰ অভাৱ দূৰ কৰিবলৈ তথা খেতি বাতিত পানীৰ যোগান নিশ্চিত কৰিবলৈ খন্দাইছিল কিছুমান পুখুৰী। সেই সময়ত খন্দোৱা শ শ পুখুৰীৰ ভিতৰত সাপেখাতিৰ বাৰেগাঁৱত অৱস্থিত বৰল পুখুৰীও অন্যতম। এই পুখুৰী খন্দাইছিল লাহডগৰৰ প্ৰায় সমান্তৰালভাৱে পূব দিশৰ পৰা পশ্চিমে থকা শিয়ালগড়ৰ ৰখীয়া আহোম চাওফাই নিযুক্তি দিয়া বিশেষ বিষয়ববীয়া বৰল নামৰ আহোম বিষয়ববীয়াজনে। সেই সময়ত এই পুখুৰীৰ পাৰতে আছিল তেওঁৰ ঘৰ। এই পুখুৰীৰ পাৰতে আছে এটি ঐতিহাসিক পথ যাৰ নাম বৰল আলি বা বৰল আলি। ঐতিহাসিক শিয়ালগড়ৰ কাষে কাষে এই আলিটো বাৰেগাঁও, ফুটন পথাৰ, বালিয়নী হৈ টিয়ক নদী পাৰ হৈ ভোগবাৰী, কানুগাঁও, লুখুৰাখন হৈ ক্ৰমাৎ পশ্চিমলৈ চাওফাসকলৰ ৰাজধানীৰ দিশে গৈছিল। বৰ্তমান সময়ত বৰল আলিটো বাৰেগাঁৱৰ কিছু অংশৰ লগতে ভোগবাৰী গাঁৱত কিছু অংশ অৱশিষ্ট ৰৈছেগৈ। যদিও ফুটন পথাৰ, বালিয়নী, কানুগাঁও, লুখুৰাখনত চিনমুকাম প্ৰায় নাইকিয়া হ'ল। ঐতিহাসিকভাৱে গৌৰৱোজ্জ্বল এই পথটি আজিও বাচি থকা অংশটোত চৰকাৰৰ কৃপাদৃষ্টি নপৰাৰ ফলত এই পথৰ কাষত বাস কৰা ছাত্ৰ ছাত্ৰীৰ লগতে সকলোৱে যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনা ভুগিবলগীয়া হৈছে। চৰাইদেউ জিলাৰ এই ঐতিহাসিক পথটি অতি সোনকালে নিৰ্মাণ কৰি দিবলৈ চৰকাৰ মহোদয়ক এই প্ৰতিবেদনৰ জৰিয়তে অনুৰোধ জনালোঁ। ইতিহাসে গৰকা বৰল আলিৰ এই অৱস্থা, তেনেহ'লে আমাৰ জাতি ৰক্ষা হ'ব কেনেকৈ? উন্নয়ন স্থবিৰ হ'লে দেশ ৰক্ষা হ'ব কেনেকৈ? আশা ৰাখিছোঁ ঐতিহাসিক পথটি নিৰ্মাণৰ ক্ষেত্ৰত জাতিটোৰ কাণ্ডাৰীসকলে অলপ চকু দিব। পোহৰ বিচাৰি যাওঁ আমি, পোহৰ বিচাৰি যাওঁ। জ্ঞান আৰু সত্য, জীৱন আৰু যুদ্ধ, আমি পাওঁ সন্ধ্যা নতুনত্ব।